নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি আছাম CW 2026 তো তাৰে অনলাইন এপ্লাই কেনেকৈ কৰিব ইয়াৰে ওপৰত আলোচনা কৰিম। তো এই STUCW যিটো এন্ট্ৰেন্স এক্সাম আছে তাৰে কাৰণে অনলাইন এপ্লাইৰ প্ৰচেছটো আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এই STUCW যিটো আছে তাৰ ইলিজিবল ক্ৰাইটেৰিয়া সকলোবিলাকৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব, নহ'লে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা বা কমেণ্ট বক্সৰ পৰা এপ্লিকেশ্যন ফৰ্ম লিংক বুলি পাই যাব। তাত ক্লিক কৰিলে এইটো পেজলৈকে বা আমাৰ ৱেবছাইটলৈকে ৰিডাইৰেক্ট কৰিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইয়াৰে অনলাইন এপ্লিকেশ্যনটো 16 মাৰ্চ তাৰিখে ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ। এক্সাম ডেটটো 14 জুন তাৰিখে। তো বাকী তলৰ ফালে কুইক লিংক ছেকশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তো কুইক লিংক ছেকশ্যনত ইয়াতে এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে, তো এপ্লিকেশ্যন ফৰ্মতো ক্লিক কৰিব পাৰিব। আৰু মেইন অফিচিয়েল ৱেবছাইটৰ পৰাও আপোনালোকে যাব পাৰিব। বাকী আমি ডাইৰেক্টলি এপ্লিকেশ্যন ফৰ্মলৈকে ৰিডাইৰেক্ট হ'ম। তো দেখিবলৈ পাইছে ASTUৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে তালৈকে ৰিডাইৰেক্ট হৈছে। তো ইয়াতে ফাৰ্ষ্ট ষ্টেপবিলাক দিয়া আছে। ষ্টেপ 2 ষ্টুডেণ্ট লগইন, ষ্টেপ 1ত আছে ৰেজিষ্ট্ৰেশ্যন, ষ্টেপ 2ত আছে কেণ্ডিডেট লগইন, ষ্টেপ 3ত আছে এপ্লিকেশ্যন ফৰ্ম, ষ্টেপ 4ত ৰিভিউ এপ্লিকেশ্যনৰ ইডিট এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত অনলাইন পে'মেণ্ট, তাৰপিছত এপ্লিকেশ্যন ৰিচিপ্ট। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। এই যিটো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ CW আছে সেইটো কম্বাইন এণ্ট্ৰেন্স এক্সামটো BTech কৰ্চৰ কাৰণে হয়, বেচেলৰ অফ টেকন'লজি। তো এতিয়া ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ একাডেমিক ছিজনটো আহি গৈছে 2026। ইয়াতে ইমেইল ID দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত OTP আহিব, নেক্সট পাছৱাৰ্ড দিব লাগিব আৰু ইয়াতে কনফাৰ্ম পাছৱাৰ্ডটো 8টা ৱাৰ্ডত হ'ব লাগিব আৰু ইয়াতে আপাৰ কেছ লোৱাৰ কেছ সকলোবিলাক থাকিব লাগিব। লাইক চাপ'জ আপোনালোকৰ নেম @123 এনেকৈ দি দিব পাৰে পাছৱাৰ্ডটো। তো মই ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যনৰ পিছত লগইন অপশ্যনটো আহিব। তো ইয়াতে আপোনালোক এপ্লিকেশ্যন নং নহ'লে মোবাইল নম্বৰ নহ'লে ইমেইলটো দিব লাগিব। মোবাইল নম্বৰ আৰু পাছৱাৰ্ডটো বহাই কিনে ইয়াতে লগইন কৰি ল'ব। তো লগইন কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব, হাই ৱেলকাম টু ASTU এপ্লিকেশ্যন নংটো আহি যাব, ইমেইল ID আহি যাব, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ আহি যাব। তো ইয়াতে পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ যিটো পে'মেণ্ট ছাকচেছ সেইটো 2 পৰা 3 দিনৰ ভিতৰতে হয়। তো পে'মেণ্ট কৰাৰ লগে লগে পে'মেণ্টটো মানে ছাকচেছফুল নেদেখুৱায়। তো এবাৰ বহুতে কি হয়, এবাৰ পে'মেণ্ট কৰাৰ পিছত ছাকচেছফুল নেদেখুৱাৰ কাৰণে এগেইন পে'মেণ্ট কৰে। তো সেইটো নকৰিব। আপোনালোকে যদি এবাৰ বেংকৰ পৰা পইচা কাটিছে তেনেহ'লে 2 দিনৰ পৰা 3 দিনলৈকে অপেক্ষা কৰক। তো 2 পৰা 3 দিনৰ ভিতৰত ইয়াৰে পে'মেণ্টটো ছাকচেছ হৈ যায়। তো বাকী নেক্সট এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব লাগিব। তো আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ আগতে মানে ইয়াতে যি ৰিকুৱাৰমেণ্ট আছে, ফটো, আপলোড ডকুমেণ্ট, চিগনেচাৰ যিমান চাইজৰ লাগে বনাই ল'ব পাৰিব। তো তাৰ কাৰণে আমাৰ ৱেবছাইট এটা আছে, তো ইডু অসম প্লাছ টুল বুলি, তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্মটো এনেকৈ আহি যাব। ইয়াতে আপোনালোকৰ ফটো আৰু চিগনেচাৰো লাগিব, সেইটো আপোনালোকক জনাই দিম বাৰু। তো কোৰ্চ BTech এপ্লিকেশ্যন নম্বৰ আহি যাব। তাৰপিছত ইয়াতে কেণ্ডিডেটৰ নাম হাইস্কুলৰ মতে, তো মেট্ৰিকৰ ইয়াতে যি নাম আছে সেই মতে আপোনালোকে নামটো দিব। তাৰপিছত ইয়াতে ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, নেক্সট এজ আহি যাব। ইয়াতে এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব পাৰিব। ইয়াতে আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত ইয়াতে এজ ক্লিক কৰিব লাগিব। নেক্সট আপোনালোকৰ এড্ৰেছ লাইন 1ত ভিলেজ দি দিব। ইয়াত ষ্টাৰ মাৰ্কখিনি নিদিলে হ'ব, নন ষ্টাৰ মাৰ্কখিনি নিদিলে হ'ব। চিটি দি দিব, ডিষ্ট্ৰিক্ট, ষ্টেট আছাম, নেশ্যনেলিটি দি দিব। তাৰপিছত STD কোড নিদিলেও হ'ব, মোবাইল নম্বৰ এল্টাৰনেটিভ নিদিলেও হ'ব। ইয়াতে মোবাইল নম্বৰ আৰু ইমেইলটো আহি গৈছে। নেক্সট ইয়াতে কেটেগৰী, আপোনালোকে ইয়াতে কেটেগৰীটো চিলেক্ট কৰি ল'ব। তো আনৰিজাৰ্ভত চিলেক্ট কৰিব পাৰিব। EWS থাকিলে এছ নদিব। নেক্সট OBC আছে, ইয়াতে OBCৰ কাৰণে NCL, OBCৰ আপোনালোকে কোনটো কেটেগৰীত পৰে সেইটো ইয়াতে আহি গৈছে। তো যদি OBCৰ এনে নৰ্মেল OBC তেনেহ'লে ইয়াতে আদাৰ অপশ্যনত ক্লিক কৰি দিব। আৰু ইয়াতে চাব কেটেগৰী সুধিছে, তো আপোনালোকে চাব কেটেগৰী নাজানে তেনেহ'লে OBC চাৰ্টিফিকেটখন ওলাই ল'ব, তাত লিখা থাকিব। আৰু এইটোত আপোনালোকে চাই ল'ব, যদি একো নহয় এইটো নন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত সুধিছে আৰু ডিপ্ল'মা হোল্ডাৰ ইন ইঞ্জিনিয়াৰিং আণ্ডাৰ SCTE, তো ইয়াতে যদি ডিপ্ল'মা আপোনালোকৰ আছে ইঞ্জিনিয়াৰিং এছ দিব, নহ'লে ন' দিব। তো নেক্সট আছে হেভ ইউ পাছ ইউৰ কোৱালিফাইং এক্সামিনেশ্যন উইথাউট গ্ৰেছ মাৰ্ক। তো আপোনালোকৰ এণ্ড চেম চিটিং, তো আপোনালোকৰ গ্ৰেছ মাৰ্ক আছে নে নাই সুধিছে, আৰু এবাৰতে পাছ কৰিছে নে সুধিছে।
যদি য়েছ হয় য়েছ দিব, নহ'লে ন দিব। নেক্সট এইবাৰ হাই ছেকেণ্ডাৰী দিয়াবিলাকে ইয়াতে ৰেজাল্ট ৱেটেড বুলি এইটো অপশ্যন ক্লিক কৰিব লাগিব। এইটো কেৱল এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকৰ কাৰণে। নেক্সট আৰ ইউ এ ডিগ্ৰী হোল্ডাৰটো BSc আছে নে নাই সুধিছে, তো থাকিলে এছ দিব, নাথাকিলে ন দিব। নেক্সট সুধিছে হেভ ইউ ষ্টাডিড ফ্ৰম ক্লাছ 7 to 10 গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ সেবা এণ্ড ক্লাছ 11 and 12 ষ্টেট গভৰ্ণমেণ্ট। তো এতিয়া কি হ'ব, বহুতে মানে ক্লাছ 7 to 10 লৈকে গভৰ্ণমেণ্টত পঢ়ে, তাৰপিছত প্ৰাইভেটত 11 12টো প্ৰাইভেটত পঢ়ে, তো সিহঁতৰ কাৰণেও নৈ হ'ব। আৰু কিছুমানে মানে 7ৰ পৰা 10 লৈকে প্ৰাইভেটত পঢ়ে কিন্তু এইখিনি গভৰ্ণমেণ্টত পঢ়ে, তো তেতিয়াও ন হ'ব। যদি আপোনালোকে ক্লাছ 7ৰ পৰা ডাইৰেক্ট 12 লৈকে গভৰ্ণমেণ্টত পঢ়িছে তেনেহ'লে এছ অপশ্যনটো ক্লিক কৰি দিব। নেক্সট ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিব লাগিব। তাৰপিছত ইয়াতে ফটো আপোনালোকে ইয়াতে দিব লাগিব, ফটোটো 35 KB কম হ'ব লাগিব। আৰু ইয়াতে হাইট এণ্ড ৱেট যিটো আছে ইয়াতে চাইজ মেনশ্যন কৰি দিছে 250 পিক্সেল to 320 পিক্সেল, আৰু যিটো ৱাইড আছে এইটো 150 to 220। তো এইটো মিলাবৰ কাৰণে বহুতৰ প্ৰব্লেম হয়, তো যাৰ কাৰণে বহুতে অনলাইন এপ্লাই কৰিব নোৱাৰে। তো আমি অলৰেডি ক'লোৱে আমাৰ ৱেবছাইট আপোনালোকক ইডু প্লাছ টুলটো লৈ আহিছোঁ, য'ত আপোনালোকে ইয়াত ফটোৰ চিগনেচাৰ মিলাব পাৰিব। আপোনালোকক দেখাই দিম তো কেনেকৈ ফটোৰ চিগনেচাৰ মিলাব। তো এইটো হৈছে idu.com+.com টুল ৱেবছাইট। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আমি ইয়াতে মিলাব লাগিব ফটোৰ আপোনালোকৰ ৰিচাইজ মিলাব লাগিব। ফটোজটো আপোনালোকৰ কেৱল ইমেজ ৰিচাইজ কৰিব থাকিলে এইটো ইউজ কৰিব। নেক্সট ইমেজৰ পৰা PDF কনভাৰ্ট কৰিব থাকিলে ছেকেণ্ড পেজটো, তাৰপিছত আপোনালোকৰ চাইজ তাৰপিছত হাইট ৱেট মিলাবৰ কাৰণে থাৰ্ড ইমেজ কম্প্ৰেছৰটো ইউজ কৰিব। তো ইয়াতে ফটোটো আপোনালোকে আপলোড দিব লাগিব। নেক্সট কোৱালিটি ইয়াতে দুটা মিলাব পাৰিব। নেক্সট ৰিচাইজ এণ্ড ক্ৰপ ইমেজ। তো মই ইয়াতে বাৰু ফটো এটা আপলোড দি দিলোঁ। ইয়াতে আপোনালোকে ৱেটটো ৰাখিব পাৰিব 180। নেক্সট হাইটটো ৰাখিব পাৰিব আপোনালোকে 260 মান ৰাখি দিব। তাৰপিছত ক্ৰপ ইমেজত ক্লিক কৰিব পাৰিব। নেক্সট তলৰ ফালে চাইজ টাইজো আপোনালোকে মিলাই ল'ব পাৰিব। ইয়াতে নেক্সট ডাউনলোড অপশ্যনত ক্লিক কৰি দিব, তাৰপিছত সেইটো আপলোড কৰি দিব। তো আপলোড কৰাৰ পিছত ইয়াতে আপোনালোকে ডিক্লেৰেশ্যনত এছ কৰি ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তো যিটো ফটো বনাইছিলোঁ চাব পাৰে আপোনালোকে, ইয়াতে ফটোটো মানে ডাইৰেক্টলি হৈ গৈছে। আৰু আপোনালোকে বেকগ্ৰাউণ্ড চেঞ্জ কৰি ল'ব পাৰিব। মই ডাইৰেক্টলি এনে আপোনালোকক এক্সাম্পলৰ কাৰণে দেখাই দিছোঁ। তো ডাইৰেক্টলি ফটোটো আপোনালোকৰ ইয়াতে হৈ গৈছে। নেক্সট ইয়াতে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তো নেক্সট এপ্লিকেশ্যন ফৰ্ম হোৱাৰ পিছত আপোনালোকে ফৰ্মখন ৰিভিউ বা এডিট কৰিব লাগিব। যদি আপোনালোকে এবাৰ চাই ল'ব, ভুল হ'লে কাৰেকশ্যন কৰি ল'ব। নেক্সট ইয়াৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো অনলাইন পে'মেণ্ট 1500 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এইবিলাক নিজাকৈ কৰি ল'ব, কাৰণ মই এইটো ফৰ্মটো ফিল আপ নকৰোঁ বাৰু। তো বাকী কিবা আপোনালোকৰ কনফিউজন থাকিলে আমাক কমেণ্ট কৰি জনাব পাৰে বা হোৱাটছআপ গ্ৰুপতো সুধিব পাৰে। হোৱাটছআপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, হোৱাটছআপ গ্ৰুপতো জনাই ল'ব। বাকী এই ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ।